আজি মই আলু পোৰা চাটনি বনাব ওলাইছোঁ। আলু গজিৰে সানি লৈছোঁ। এইটো মোৰ চিক্ৰেট হয়। গজিৰে সানি দিলে সোনকালে সিজে। তাতো আকৌ ফইল পেপাৰত দিলেতো আৰু সোনকালে সিজি যায়। এতিয়া মই গোটেইকেইটা আলু জোঙেৰে সানি লৈছোঁ আৰু নহৰু 2 ফুটামান দিছোঁ আৰু কেঁচা জলকীয়া 3টা দিছোঁ। জলকীয়াকেইটাও আকৌ সানি দিছোঁ। এতিয়া ফইল পেপাৰে ভালদৰে মেৰিয়াই ল'ম, লৈ জুইত দি দিম। ফইল পেপাৰে ধুনীয়াকৈ বান্ধি ল'লোঁ। এতিয়া আমি চৌকাত দি দিম। চৌকাত বৰ ধুনীয়া জুই উঠি আছে, দেখিছেই নহয়। এতিয়া চৌকাত দি দিছোঁ, বেছি সময় নালাগেই, অতি সোনকালে পূৰা হৈ যায়। এয়া দেখিলে 5-10 মিনিটতে পূৰা হৈ গ'ল। এনেকৈ মই 3-4 বাৰমান দি এইকেইটা আলু পুৰি লৈছোঁ। এতিয়া মই আলুৰ বাকলি গুচাই লৈছোঁ। নহৰুখিনি চিলি লৈছোঁ, তেল দিছোঁ, নিমখ দিছোঁ আৰু জলকীয়া পোৰা দিছোঁ। এতিয়া ভালদৰে পিটিকি দিছোঁ। ইয়াত কিন্তু মই কেঁচা পিঁয়াজ দিয়া নাই। এনেকৈ নহৰু পোৰা দি আলু পোৰা পিটিকা কৰি খাই চাবচোন, বহুত ভাল লাগে।